নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু এ জ্ঞানশালা ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আমাৰ যোৱাকালি এডিআৰই গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এডমিটখন দিছে। সকলোৱে এডমিট কৰিছে চাগে। যদি কোনোবাই ডাউনলোড কৰিবলৈ অসুবিধা পাইছে তেনেহ'লে কমেণ্ট বক্সত জনাব, মই নিশ্চয় সহায় কৰিম। আজিৰ আমি এই ভিডিঅ'টোত আলোচনা কৰিম এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এক্সামত আহিবলগীয়া ইম্পৰ্টেণ্ট MCQ 20টা। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি। এতিয়া যাওঁ বলক আজিৰ প্ৰথম প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 1, হুইচ ওৱান অফ দ্য ফলোইং ইজ কল্ড এ ৰেড প্লেনেট? তলৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? চাৰিটা অপশ্যন দিয়া আছে, ভেনাছ, মাৰ্কিউৰি, মাৰ্চ এণ্ড জুপিটাৰ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মাৰ্চ। মংগল গ্ৰহ হৈছে ৰঙা গ্ৰহ। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, হুইচ ওৱান অফ দ্য ফলোইং ইজ এ কল্ড মৰ্নিং ষ্টাৰ প্লেনেট? তলৰ কোনটো গ্ৰহক মৰ্নিং ষ্টাৰ গ্ৰহ বুলি কোৱা হয়? চাৰিটা অপশ্যন দিয়া আছে, ভেনাছ, মাৰ্কিউৰি, মাৰ্চ এণ্ড জুপিটাৰ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভেনাছ। শুক্ৰ গ্ৰহক আমি মৰ্নিং ষ্টাৰ গ্ৰহ বুলি কোৱা হয়, আৰু শুক্ৰ গ্ৰহকে আমি উজ্জ্বল গ্ৰহও বুলি কওঁ আৰু পৃথিৱীৰ যমজ গ্ৰহ বুলি কওঁ। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, দ্য লাৰ্জেষ্ট অ'চেন ইজ? আটাইতকৈ ডাঙৰ মহাসাগৰ হ'ল? চাৰিটা অপশ্যন দিয়া আছে, এটলাণ্টিক অ'চেন, ইণ্ডিয়ান অ'চেন, আৰ্কটিক অ'চেন এণ্ড পেচিফিক অ'চেন। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, পেচিফিক অ'চেন। আৰু এই পেচিফিক অ'চেনতে এনেকুৱা এটা জেগা আছে যোনটো পৃথিৱীৰ ভিতৰত আটাইতকৈ গভীৰ এৰিয়া। গভীৰ এৰিয়া কোনটো? মেৰিয়ানা ট্ৰেঞ্চ। দ্য ডিপেষ্ট এৰিয়া অফ ৱৰ্ল্ড বুলি সুধিলে কোনটো হ'ব? মেৰিয়ানা ট্ৰেঞ্চ। ঠিক আছে। মনত ৰাখিবলৈ সুবিধা আছে, ৰিলায়েন্স ট্ৰেঞ্চ নিচিনাকৈ মাৰিয়ানা ট্ৰেঞ্চ বুলি ক'লে হৈ গ'ল, মনত ৰাখিবলৈ সুবিধা হ'ব। কুৱেশ্যন নম্বৰ 4, অন হুইচ ডেট ইজ শ্বৰ্টেষ্ট ডে অফ ইণ্ডিয়া? কোনখন তাৰিখ ভাৰতৰ আটাইতকৈ ছুটি দিন? চাৰিটা অপশ্যন দিয়া আছে, 21 মাৰ্চ, 22 ডিচেম্বৰ, 21 জুন এণ্ড 23 ছেপ্টেম্বৰ। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 22 ডিচেম্বৰ। আৰু লংগেষ্ট ডে অফ ইণ্ডিয়া বুলি ক'লে কিমান হ'ব? 21 জুন। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, হুইচ প্লেনেট ডেট টেক্স 88 days to make one orbit around the sun? কোনটো গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 88 দিন লাগে? চাৰিটা অপশ্যন দিয়া আছে, মাৰ্কিউৰি, চেটাৰ্ণ, জুপিটাৰ এণ্ড মাৰ্চ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, অপশ্যন নম্বৰ এ, মাৰ্কিউৰি। বুধ গ্ৰহক চবতকৈ কম সময় লাগে। বুধ আমাৰ ক'ত আছে? সূৰ্যৰ একেবাৰে ওচৰত আছে। একেবাৰে ওচৰত আছে কাৰণে ইয়াক এপাক ঘূৰিবলৈ সকলোতকৈ কম দিন লাগে বুধ গ্ৰহক। আৰু চবতকৈ বেছি কাক লাগে? দূৰত আছে নেপচুন। 165 আৰ্থ ইয়েৰ্ছ লাগে তাক পৃথিৱীৰ এপাক ঘূৰিবলৈ, পৃথিৱীৰ নহয় সূৰ্যৰ এপাক ঘূৰিবলৈ। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, হুইচ ইজ দ্য লৱেষ্ট লেয়াৰ অফ দ্য এটমস্ফিয়াৰ? এটমস্ফিয়াৰৰ নিম্ন স্তৰ কোনটো? চাৰিটা অপশ্যন দিয়া আছে, ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ এণ্ড থাৰ্মোস্ফিয়াৰ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ট্ৰপোস্ফিয়াৰ। কুৱেশ্যন এনেকৈ নিদি আমাৰ পৃথিৱীৰ পৰা ওচৰত থকা স্তৰটো কোনটো বুলি তেনেকৈ দিব পাৰে, তেতিয়া হ'ব ট্ৰপোস্ফিয়াৰ। আৰু অন্তিমটো স্তৰ কোনটো বুলি সুধিব পাৰে, তেতিয়া সেইটো হ'ব এক্সোস্ফিয়াৰ। এই বায়ুমণ্ডলৰ বিষয়ে মই এখন চিত্ৰ বনাই আপোনালোকৰ ওচৰত দি দিছোঁ, পাৰিলে স্ক্ৰীনশ্বট লৈ ল'ব। ইয়াতে লিখা আছে আপোনাৰ কোনটো স্তৰ প্ৰথমে আহিব, কোনটো স্তৰ লাষ্টত, গোটেইটো লিখা আছে, আৰু কোনটো স্তৰত কি কাৰ্যকলাপ হয় সেইটোও লিখা আছে। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, হুইচ ওৱান অফ দ্য ফলোইং ইজ আনপ্ৰেডিক্টেবল নেচাৰেল ডিজাষ্টাৰ? তলৰ কোনটো এটা অভাৱনীয় প্ৰাকৃতিক দুৰ্যোগ? চাৰিটা অপশ্যন দিয়া আছে, হাৰিকেন, চাইক্লন, টৰ্নেডো এণ্ড আৰ্থকুইক। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, আৰ্থকুইক। ভূমিকম্প হৈছে অভাৱনীয় প্ৰাকৃতিক দুৰ্যোগ। কুৱেশ্যন নম্বৰ 8,
হুইচ অফ দ্য ফলোইং ইজ এন অর্গেনিক রক তলৰ কোনটো জৈৱিক শিল চাৰিটা অপশ্যন দিয়া আছে মাৰ্বল কোল গ্ৰেনাইট এণ্ড স্লেট চাৰিটা অপশ্যন ভিতৰত কোনটো উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কোল কয়লা হৈছে জৈৱিক শিল আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 9 স্পীড অফ উইণ্ড ইজ মেজাৰ্ড বাই বতাহৰ গতি জোখা যন্ত্ৰ চাৰিটা অপশ্যন দিয়া আছে বেৰোমিটাৰ হাইগ্ৰোমিটাৰ এনিমোমিটাৰ এণ্ড থাৰ্মোমিটাৰ এই চাৰিটা অপশ্যন ভিতৰত কোনটো উত্তৰটো হ'ব অপশ্যন নম্বৰ সি এনিমোমিটাৰ বতাহৰ গতি জোখা আৰু বেৰোমিটাৰে কি জোখায় বেৰোমিটাৰে বায়ুমণ্ডলৰ চাপ জোখা হয় আৰু হাইগ্ৰোমিটাৰে বতাহত থকা জলীয় বাষ্প জোখা হয় আৰু থাৰ্মোমিটাৰে তাপ জোখে আমি সকলোৱে জানো থাৰ্মোমিটাৰে তাপ জোখে বুলি নেক্সট কুৱেশ্যন নম্বৰ 10 সুনামি আর কজ বাই সুনামির কারণ কি চাৰিটা অপশ্যন দিয়া আছে আৰ্থকুইক সাইক্লোন চেঞ্জ ইন সি লেভেল এণ্ড ভলকেনো চাৰিটা অপশ্যন ভিতৰত কোনটো উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ভূমিকম্প বা আৰ্থকুইক আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 11 মিনা ইজ দ্য ট্ৰাইব অফ মিনা কোন ৰাজ্যৰ জনগোষ্ঠী চাৰিটা অপশ্যন দিয়া আছে নাগালেণ্ড মণিপুৰ ৰাজস্থান পাকিস্তান চাৰিটা অপশ্যন ভিতৰত কোনটো উত্তৰটো হ'ব অপশ্যন নম্বৰ সি ৰাজস্থান राजस्थान कैपिटल की जयपुर पिंक सिटी ऑफ इंडिया our next question number 12 which country is known as the land of thousand lake কোনটো দেশক হাজাৰ হ্ৰদৰ ঠাই বুলি কোৱা হয় চাৰিটা অপশ্যন দিয়া আছে ফিনলেণ্ড কানাডা আয়াৰলেণ্ড এণ্ড নৰৱে চাৰিটা অপশ্যন ভিতৰত কোনটো উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ফিনলেণ্ড Our next question number 13 The Panama Canal link Panama Canal কোনখন দুখন মহাসাগৰক সংযোগ কৰে The Panama Canal links তলত দিয়াৰ ভিতৰত কোন দুটা মহাসাগৰক সংযোগ কৰে অপশ্যন কিটা চাই লব আপোনালোকে অপশ্যন এ আছে পেচিফিক এণ্ড আটলান্টিক অ'চিয়ান চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব এই অপশ্যন নম্বৰ এ পেচিফিক এণ্ড আটলান্টিক অ'চিয়ান ঠিক আছে আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 14 হুইচ কেনাল লিংক মেডিটেৰিয়ান সি এণ্ড ৰেড সি কোনটো খালে ভূমধ্য সাগৰ আৰু লুইট সাগৰক সৈতে সংযোগ কৰে চাৰিটা অপশ্যন দিয়া আছে মালাক্কা কেনেল সুইচ কেনেল পানামা কেনেল এণ্ড গ্ৰাণ্ড কেনেল চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সুইচ কেনেল আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 15 Which one of the following is the largest lake in the world? তলৰ কোনটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ চাৰিটা অপশ্যন দিয়া আছে সুপেৰিয়ৰ লেক বাইকাল লেক কেস্পিয়ান সি এণ্ড ভিক্টোৰিয়া লেক চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি কেস্পিয়ান সি আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 16 Which is the largest freshwater lake in the world? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো চাৰিটা অপশ্যন দিয়া আছে সুপেৰিয়ৰ লেক ভিক্টোৰিয়া লেক কেস্পিয়ান সি এণ্ড বাইকাল লেক এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি বাইকাল লেক এইটো ক'ত আছে বুলি কেতিয়াবা কুৱেশ্যন আহিব পাৰে বাইকাল লেক কোনটো দেশত অৱস্থিত বুলি তেতিয়া হ'ব ৰাছিয়া ঠিক আছে আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 17 The driest location on earth is which country? পৃথিৱীৰ আটাইতকৈ শুকান স্থানটো কোনখন দেশত অৱস্থিত driest location চাৰিটা অপশ্যন দিয়া আছে কেনিয়া লিবিয়া চিলি এণ্ড কংগো এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি চিলি ঠিক আছে চিলিৰ আটাকামা ডিজাৰ্ট যোনখন ডিজাৰ্ট আছে সেইটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ শুকান ঠাই নেক্সট কুৱেশ্যন নম্বৰ 18 The largest desert of the world is পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি চাৰিটা অপশ্যন দিয়া আছে গোবি এণ্টাৰ্কটিকা সাহাৰা এণ্ড থাৰ এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি এণ্টাৰ্কটিকা গোবি হৈছে এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ আৰু সাহাৰা হৈছে আপোনাৰ গৰম মৰুভূমি পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ গৰম মৰুভূমি বুলি ক'লে সাহাৰা হ'ব আৰু থৰ হৈছে ভাৰতৰ মৰুভূমি আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 19
হুইচ ডে সেলিব্রেট ওয়ার্ল্ড আর্থ ডে? কোন দিনা আর্থ ডে পালন করা হয়? 4টা অপশন দিয়া আছে 22 এপ্রিল, 4 ফেব্রুয়ারি, 5 জুন, 1 ডিসেম্বর। এই 4টা অপশন ভিতর ক্ষুদ্র উত্তরটা হবো 22 এপ্রিল ওয়ার্ল্ড আর্থ ডে। আর 4 ফেব্রুয়ারি কি হয়েছে? ওয়ার্ল্ড ক্যান্সার ডে। 5 জুন ওয়ার্ল্ড এনভায়রনমেন্টাল ডে, বিশ্ব পরিবেশ দিবস। আর 1 ডিসেম্বর ওয়ার্ল্ড এইডস ডে, বিশ্ব এইডস দিবস 1 ডিসেম্বর। 4 ফেব্রুয়ারি ক্যান্সার, 22 এপ্রিল আর্থ ডে আর 5 জুন বিশ্ব পরিবেশ দিবস। Our next question and আজির last question. Dead Sea is situated in which continent? মৃত সাগর কোনখন মহাদেশত অৱস্থিত? 4টা অপশন দিয়া আছে এছিয়া, ইউৰোপ, আফ্ৰিকা এণ্ড অষ্ট্ৰেলিয়া। 4টা অপশন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ এছিয়া। আৰু এই মৃত সাগৰক সল্ট সি বুলি কোৱা হয়, সল্ট সি অফ দ্য ৱৰ্ল্ড। ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিওটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।